অতিথি অতিথি মানে কি আলহী মানে কি এই কথাখিনি বুজিব লাগিব আলহীয়ে খাবলৈ আহে অতিথিয়ে দিবলৈ আহে অতিথি দেখা ভগৱান এতিয়া আলহীয়ে খবৰ দি আহে যে অহা ৰবিবাৰে তোমালোকৰ ঘৰলৈ আমি পৰিয়ালটো গৈ আছো এইটো আলহী কেলে খবৰ দি আহে আলহীয়ে যে যোগাৰ কৰি থবা আৰু অতিথি মানে কি তিথি বাৰ সময় অসময় নোহোৱাকৈ অকস্মাৎ যিজন আপোনাৰ ঘৰলৈ আহিব আপুনি কল্পনা নকৰাকৈ আপুনি নভবাকৈ এইজন সাক্ষাৎ ভগৱানৰ ৰূপ এইটো অতিথি এটা সেই ভাগৱত ধৰ্মই কি কৈছে অতিথি সেৱা আৰু আলহী সেৱা আলহী মানে কি যিমান আছে আপোনাৰ ৩-৪ বিধ গোটাব লাগিব নামটো নকওঁ এইখনৰ পৰা কি গোটাব লাগে সেইখিনি গোটাব লাগিব আপুনি ঠিককৈ খুৱাব লাগিব আকৌ যোৱাৰ টাইমত আপোনাৰ ফুলদানি এটাও লৈ যাব নহলে আকৌ কিবা এটা ভাল লাগিলে সেইটোও লৈ যাব নাই ১,৫০০ মান টকা খাই যাব আপুনিও চিন্তা বা ১,৫০০ মান টকা খালেও আকৌ তেওঁলোক যেতিয়া পদূলিলৈকে আগবঢ়াই গ'ল আপুনি আগবঢ়াবলৈ গ'ল যোৱাৰ টাইমত আপুনি আস্তেকে ক'ব অহা সোমবাৰে কিন্তু আমি যাম আৰু পৰিয়ালটো সিদিনা ডাবুল খুৱাব লাগিব অৰ্থাৎ আলহী তেনেকুৱা বস্তু সেইকাৰণে আলহীত খোৱা লোৱা পায় এতিয়া ধৰি লওক গাঁৱলৈ কোনোবা এজন অতিথি আহিলে ভাগৱত ধৰ্ম কি একেবাৰে বয়োবৃদ্ধ এজন বয়সস্থ মানুহ এজন গাঁৱলৈ আপুনি চিনি নাপায় দেখাৰ লগে লগে আপোনাৰ মনটো দ্ৰৱিত হ'ব লাগিব ইমান বয়সস্থ এজন ভকত ক'ৰ পৰা আহিলে আপুনি দৌৰ মাৰি যাব অ দেউতা ৰ'বচোন ৰ'ব দেউতা আপুনি ক'ৰ পৰা আহিলে ইমান ৰ'দত ইমান গৰমত ক'ৰ পৰা আহিলে বাৰু আহকচোন আহক আমাৰ গৃহলৈ আহক আহিলে আপোনাক লৈ আনিলে ভৰি হাত ধুৱালে ঘৰলৈ লৈ গ'ল ফেন আছে যদি ফেন লগাই দিয়ক নাই যদি বিচনী এখন মাৰি দিয়ক মাৰি দি পানী এগিলাচ আনি দিয়ক দেউতা আপুনি ইমান বয়সত ইমান ক'তনো আহিছিলে ইমান ঘৰৰ খা খবৰ লওক আপোনাক দেখি মোৰ দেউতালৈ মনত পৰিছে আপোনাক দেখি মোৰ আজি মনটো দেউতালৈ মনত পৰিছে মোৰ দেউতাৰ ভাৱ আনি দিছে আপুনি ইমান উপকাৰ কৰিলে মোক ঘৰখনে পবিত্ৰ লাগিছে যি পাৰে কিবা এটা খোৱাৰ মেলাত পাছত গৈ বাটলৈকে উলিয়াই থওক আৰু কওক দেউতা আকৌ আহিব দে আপুনি অহাৰ কাৰণে আজি বৰ ভাল লাগিলে আজি যেন ঘৰখন মোৰ পবিত্ৰ হৈ গ'ল মোৰ মনটো হাত পৰি গ'ল এইটো অতিথি সেৱা এই অতিথি সেৱাই হ'ল ঈশ্বৰ সেৱা এই অতিথি দৰ্শনে হ'ল ঈশ্বৰ দৰ্শন এইটো কোনে কৈছে এইটো মহাভাৰতত কৈছে ভগৱান কৃষ্ণৰ যেতিয়া কুৰুক্ষেত্ৰ মহাসমৰৰ শেষত যেতিয়া যজ্ঞ পাতিছিলে যুধিষ্ঠিৰে আৰু সেই যজ্ঞৰ শেষত অশ্বমেধ যজ্ঞৰ শেষত তেতিয়া যুধিষ্ঠিৰে ভগৱান কৃষ্ণক সন্মুখত লৈ এই কথাখিনি আলোচনা কৰিছিলে যে কৃষ্ণ বহুত আনন্দ লাগিলে বহুত ভাল লাগিলে মই তৃপ্ত হৈ গ'লো মোৰ যজ্ঞত ৰজা মহাৰজা প্ৰজা সকলো আহি আপ্যায়ন কৰি তেওঁলোক ইমান আনন্দিত হৈ গ'ল মোৰো আনন্দ লাগিলে ইমান সুন্দৰ এটা ডাঙৰ যজ্ঞ পাতিলোঁ মই তেতিয়া তলত নেউল এটা আছিলে আৰু নেউলটোৱে ক'লে মহাৰাজ আপোনাৰ যজ্ঞটো এঘৰ দৰিদ্ৰ মানুহে এজন ব্ৰাহ্মণ ভজন কৰাৰ সমান নহ'ল এঘৰ দৰিদ্ৰ গৃহস্থীয়ে এজন ব্ৰাহ্মণক যি ব্ৰহ্ম ভোজন কৰাইছিলে মাঘ মাহৰ সিমান ডাঙৰ আপোনাৰ যজ্ঞটো নহ'ল লগে লগে যুধিষ্ঠিৰৰ মুখখন কলা পৰি গ'ল আৰু যেতিয়া ভগৱান কৃষ্ণক সুধিলে কৃষ্ণ বোলে তেওঁহে জানিব আৰু তেওঁৰ ওচৰতে সুধিলে বোলে তুমি কোৱাচোন বাৰু কি হ'ল বোলে এই যি গৃহস্থী ঘৰখনে যে ব্ৰাহ্মণজনক ব্ৰহ্ম ভোজন কৰাইছিলে দুজন খুৱাব নোৱাৰে ইমান দৰিদ্ৰ খুজি খায় আৰু সেইজনে য'ত হাত মুখ প্ৰক্ষালন কৰিছিলে হাত ধুইছিলে তাত মই বাগৰ মাৰি দিলোঁ মোৰ আধা নোম সোণৰ হৈ গ'ল আৰু তোমাৰ তাত কিমান বাগৰিলোঁ কত ছাল বাকলি গ'ল এডাল নোম সোণৰ নহ'ল
তে ভগৱান কৃষ্ণক সুধিছিলে, কৃষ্ণ বোলে দেউতা দাদা তোমাৰ এইটো হ'ল পাপ খেদোৱা যজ্ঞ, সকামী যজ্ঞ। সকামীত প্ৰশংসা আছে, সকামীত অভিমান আছে, সকামীত আত্মশ্লাঘা আছে। সকামী সেইকাৰণে সকামী অৰ্থ হ'ল কৈ ফুৰে মানুহক, মই এনেকুৱা খুৱাইছোঁ, মই অমুক কৰিছোঁ, মই তমুক কৰিছোঁ, মই অমুকক সহায় কৰিছোঁ, মই তমুকক, যাৰ কাৰণে পুণ্য নষ্ট হৈ যায়, আগৰ পুণ্য। সেইকাৰণে আমাক কৈছে ভাগৱত ধৰ্ম কলিত শ্ৰেষ্ঠ ধৰ্ম। ৮০ বছৰীয়া যিমানবোৰ বৃদ্ধ আছে এখন এখন তীৰ্থ হৈ যায়। কোনো তীৰ্থত যোৱাৰ কোনো প্ৰয়োজন নাই, হাজাৰ লাখ টকা খৰচা কৰি ৮০ বছৰীয়া দেউতাসকলক প্ৰত্যেক দিনত নোৱাৰিলেও মাহত এবাৰ এবাৰ গৈ চৰণ সেৱা কৰক, আপোনাৰ পুণ্যৰ প্ৰয়োজন নাই আৰু বেলেগকে। আপোনাৰ ঘৰত পিতৃ মাতৃ আছে, আপোনাৰ ঘৰত পিতৃ মাতৃ আছে, ৰাতি পিতৃ অকলে শুইছে এটা ৰুমত, আপুনি আপোনাৰ পৰিয়াল আছে, ল'ৰা ছোৱালী আছে, আপুনি অন্তত ৰাতি আহি ভাত মুঠি খাই পিতৃৰ ঘৰ ৰুমলৈ সোমাওক, পিতৃ ৰুমলৈ। এইটো ভাগৱত ধৰ্ম। আৰু পিতৃৰ ভৰি চৰণ মৰ্দন কৰক, ভৰিখন পিটিকি দিয়ক, ৰাজহাড় পিটিকি দিয়ক, দেউতাৰ লগত কথা পাতক, কিবা অসুবিধা হৈছে নেকি, বুঢ়া মানুহ যে অন্তত ভৰি হাত পিটি, যেতিয়া পিতৃয়ে ক'ব অ শুন দেৰি হ'ল যা শুই থাকগে, তেতিয়া আপুনি যাওক। এয়া ভাগৱত ধৰ্ম। বেলেগকৈ আৰু ঈশ্বৰৰ সেৱা আপুনি কৰিব নালাগে, ইয়াতকৈ ঈশ্বৰৰ সেৱা আৰু পৃথিৱীত নাই। কিন্তু আপুনি কি কৰে যায় জানো? যে বয়সস্থ পিতৃ এটা ৰুমত শুই আছে, আপোনাৰ লগত পত্নী থাকে, আপোনাৰ লগত পুত্ৰ থাকে, আপোনাৰ লগত পৰিয়ালটো আছে, আপুনি তাত শুই আছে, দেউতা কাৰ লগত আছে? এবাৰ খবৰ লৈ জানো? এইটো আজি শিকাইছে আপোনাক। হ'ব এজনী বোৱাৰী, আপোনাৰ প্ৰথম দায়িত্ব কি? শহুৰ শাহু সেৱা। যি শহুৰ আৰু শাহুৱে আপোনাৰ স্বামীক দিছে, যি স্বামী আপোনাৰ ক্ষীৰৰ সেন্দুৰ দিছে, যি স্বামী আপোনাৰ গৰ্ভত এটা সন্তান দিছে, আপোনাক মাতৃত্বৰ সোৱাদ দিছে, যাৰ ভেটিত আপুনি আজি ঘৰখন পাতিছে, সেইজন শহুৰ শাহুৰ আপোনাৰ দায়িত্ব আছে নে নাই? এইটো কথা কোনে কৈছে? উৰ্মিলা মায়ে কৈছে। উৰ্মিলা লক্ষ্মণৰ পত্নী উৰ্মিলা লক্ষ্মণক জ্ঞান দিছে, স্বামী আপুনি যাওক, 14 বছৰহে, 14 বছৰ এদিন গুচি যাব, আপুনি মোৰ কথা চিন্তা নকৰিব, মই মাত্ৰ সুযোগ দিয়ক। যি শহুৰ শাহুৰ পৰা তোমাৰ নিচিনা স্বামী পাইছো, আৰু সেই শহুৰ শাহুৰ মই 14 বছৰ সেৱা কৰিম, 14 বছৰ তেওঁলোকৰ সেৱা কৰিম, তাৰ পাছত এদিন আকৌ তুমি ঘূৰি আহিবা। এইবোৰ ভাৰতীয় শিক্ষা, এইবোৰ আমাৰ আধ্যাত্মিক জীৱনৰ শিক্ষা, এইবোৰ কথা কৈছে। এইবোৰ আমি কৰিব পাৰোঁ। এতিয়া ডাঙৰ যজ্ঞ কৰিব পাৰিব জানো? নোৱাৰে। এইবোৰ কিন্তু পাৰোঁ। আৰু সেইকাৰণে আজিৰ ভাগৱতে আমাক এইটো জ্ঞান দিছে, অতিথি অতিথি দেৱ ভৱ। অতিথি কাৰণে এতিয়া আই মাতৃসকলে আজিকালি অতিথিটো ভাল নাপায় বাৰু। কেলে ভাল নাপায়? চব আজিকালি মোবাইলত ব্যস্ত। এতিয়া মোবাইলত চাই আছে চিৰিয়েল, সেই সময়ত কোনোবা গাঁৱৰ এজন অতিথি গ'লে গালিহে খাব। এই বুঢ়া মানুহবিলাকৰ কাম নাই, যেতিয়া তেতিয়াই আহিবলৈ অমুক তমুক, এইবোৰহে হ'ব। কিন্তু সেইটো নহয়। আজি আপোনাক সবক এই জ্ঞানটো ভাগৱতে দিছে যে আপোনাক সবে আজিৰ পৰা সদায় মনত ৰাখিব, এই চোতাল যে ঝাৰু মাৰে, পদূলিলৈকে ঝাৰু মাৰিব লাগে। পদূলি ঝাৰু মাৰেনে নাই আপোনাক সবে? হে মাৰেনে? আচ্ছা, পদূলি ঝাৰু মাৰোতে কি ভাবে, কি কয়, কি আশা কৰে? এইটো নাজানে না? পদূলি ঝাৰু মাৰোতে সদায় আশা কৰিব লাগে, হে ভগৱান আমাৰ গৃহলৈ এজন অতিথিয়ে পঠিয়াই দিবা প্ৰভু, আমাৰ ঘৰখনত দুখবোৰ যাতে দূৰ হয়। অতিথি সেৱা নহ'লে এখন শ্মশান খালী। যিখন ঘৰত অতিথি নাযায়, যিখন ঘৰত অতিথি সেৱা নাই, সেইখন ঘৰক মানে শ্মশান খালী বুলি কৈছেগে। তাত কোনো পুণ্য নাথাকে, তাত কোনো আধ্যাত্মিক সুখ নাথাকে। সেইকাৰণে পদূলি যে সুন্দৰকৈ সাৰে, আৰু পদূলি সাৰোতে সেই ভাৱনাটো আনিব লাগে যে প্ৰভু অতিথি এজন পঠিয়াবা, প্ৰভু অতিথি সেৱাটো।
এই কথাটোৱে আজিৰ পৰা আপোনাক সবে আচৰিত পাব। আমি যে কৰবাত যাওঁ, ওচৰৰ মানুহে কেতিয়াবা কান্দি যায় যে প্ৰভু নামঘৰৰ ওচৰত আমাৰ ঘৰবোৰ ইমান ঘৰ আছে, আপুনি ইমান দূৰত কেনেকৈ থাকে? ইমান দূৰত কোনোবা এজনে থাপ মাৰি আপোনাক লৈ যায় যে নামঘৰত কিমান থাকে। অৰ্থাৎ চবৰ ঘৰত অতিথি নাযায়, মনত ৰাখিব। কেলে কল্পনা কৰা নাছিলে ভগৱান কৃষ্ণ বিদুৰৰ ঘৰত থাকিব। দুৰ্যোধনে কিমান বৰ আয়োজন কৰিছে কৃষ্ণ থাকিব, কিন্তু ভগৱান কৃষ্ণ বিদুৰৰ ঘৰলৈ গ'ল। সেইকাৰণে আজিৰ পৰা আপোনাসবে পদূলি, বহুতে আকৌ অতিথিক ভয় কৰে, ভয় কৰা সকলে নক'ব আকৌ যে ভগৱানক খাটিব অতিথি দেৱ ভৱ। অতিথি যাৰ ঘৰত যায় বহুত পাপ, বহুত কষ্ট, বহুত দুখ লৈ যায় মনত। অৰ্থাৎ গংগাই ভয় কৰিছিলে যে প্ৰভু মোক পতিত পাৱনী শক্তি দিলা, কোটি কোটি পাপী আহি মোক স্নান কৰিব, পাপৰ বজা জানো মই বব পাৰিম? তেতিয়া ভগৱানে কৈছে অকল পাপীয়ে নাহে, তাত মহাভাগৱত আহিব, আৰু এই মহাভাগৱতে তোমাৰ সমস্ত পাপ দূৰ কৰিব। ঠিক আপোনাৰ মোৰ ঘৰত জানি নাজানি আমি বহুত অপৰাধ কৰোঁ, কৰিব নালাগা কাম আমি বহুত কৰোঁ, খাব নালাগা বহুত বস্তু খাওঁ। সেইকাৰণে গৃহস্থীৰ দোষবোৰ, কুটিবোৰ, গৃহস্থীৰ অপৰাধবোৰ অতিথিয়ে দূৰ কৰে। অতিথিয়ে, ভগৱান কৃষ্ণৰ এটা নাম হৰি। কেলে হৰি? ভকতৰ পাপবোৰ হৰণ কৰে কাৰণে তেওঁৰ নাম হৰি। অৰ্থাৎ তেওঁৰ ভক্তৰ যিবোৰ পাপ কৰে, নাজানি ভক্তই কিছুমান পাপ নকৰে জানো প্ৰভু? এই আপোনাৰ আমাৰ পাপবোৰ তেওঁ গুচাবৰ কাৰণে নাম ধৰিছে হৰি। গতিকে আপোনাক মোকো এই কথাটো কৈছে। এতিয়া তাৰ পাছতে তৃতীয় শ্লোক, নিগম কল্পতৰুৰ গলিতম ফলম সুকমুখাদম হৃতদব সংযুক্তম পিবতং ভাগৱত ৰসমালয়ম মুহুৰ্হু ৰুচিকা ভুবি ভাবুকাহা। নিগম অৰ্থাৎ ভাগৱত নিগম। আজিকালি ভাগৱতক আগমন নিচিনা, আজি বহুত ভাল লাগিছে। আকৌ ভাগৱত এনেকৈ ইয়াত দেখিছোঁ, আকৌ নামঘৰৰ ভিতৰত আকৌ বৈকুণ্ঠ বনাই দিয়ে। এজন আহিব বৈকুণ্ঠ সজাব, এই সজোৱাজনকো আকৌ 6,000, 8,000, 10,000 টকা দিয়ে। নামঘৰটো বৈকুণ্ঠ নহয় জানো? আকৌ বৈকুণ্ঠ কেলে? আকৌ এই গুৰুজনাই ভুলকে সজালে নেকি এই নামঘৰটো? এই নামঘৰটো বৈকুণ্ঠ হয় নে নহয়? ভকত ভগৱন্ত হয় নে নহয়? ইয়াত বেলেগ ডেকৰেশ্যন কি লাগে? ভকতক ডেকৰেশ্যন কি লাগে? তেতিয়া ভকতসকলক বিউটি পাৰ্লাৰত যাব, আকৌ ধুনীয়া হৈ আহিব, হয় নহয় প্ৰভু? ভকতহে চাব লাগে। কলা বগা চাই জানো? জাতি অজাতি চাই জানো? যে ভকত কোন জাতি, কোন উপাধি, কি ধনী না দুখীয়া, কি প্ৰফেচাৰ কৰে নে হাজিৰা কৰে, সেইটো ভকতত নাই নহয়। ভকতে ভগৱান। ভকতৰ মাজত ভগৱানক নেদেখিলে তেতিয়া ভগৱানক ক'ত দেখিব? আৰু কলা চশমা পিন্ধি ইয়াত বহি থাকিলে আপোনাৰ চশমা বদলাব লাগিব, তেতিয়া আচল বস্তু দেখিব। চশমা থাকিলে কেতিয়াও আচল বস্তু দেখিব জানো প্ৰভু? কলা চশমাযোৰ পিন্ধি থাকিলে চব কলা দেখিব। সেইকাৰণে আমাক বুজাইছে যে নামঘৰ গুৰুজনাই দিছে বৈকুণ্ঠ, যে শুদ্ধ বৈকুণ্ঠ আনি আমাৰ স্থূল বৈকুণ্ঠ ইয়াত দিলে। ভকত তাৰ বৈকুণ্ঠৰ পাৰিষদসকল। এতিয়া যদি ভকত বহা, এই ভকতক পাৰিষদ বুলি নধৰি যদি ইয়াত মূৰ্তি ৰখাই থৈ দিয়ে, তেতিয়া চাব আপুনি মূৰ্তিত চাকি জ্বলাই ভকতক সেৱা নকৰে। য'ত মূৰ্তি আছে তাতে মূৰ্তি থাকক, য'ত ভকত মূৰ্তি তাত। এতিয়া বৃন্দাবনত গ'লে আপুনি বা এই আপোনাৰ জগন্নাথ মহাপ্ৰভুত তাত গ'লে ভকত সেৱা কৰে জানো? তাত মূৰ্তি সেৱা কৰিব। জগন্নাথ মহাপ্ৰভু মূৰ্তি ৰূপে আছে। আমাৰ নামঘৰত আহিলে কি হ'ব? ভকত সেৱা কৰিব। ইয়াত ভকতৰ স্থান। ভকতৰ তত্ত্বটোতো বুজি পাব লাগিব। ভপদে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত পূৰ্ণ হোৱন্ত সিজন। কপদে কৃষ্ণৰূপ পবিত্ৰ পৰম, আত্মা সমস্তক দেশন্ত কৃষ্ণ সম। তপদে তৰণৰ উপায় শৰণ, হৃদয় পদ্মধৰে কৃষ্ণৰ চৰণ। এইজন ভকত জানিবা নিশ্চয়, নিজে তৰি পুৰুষক উদ্ধাৰ কৰে। ভকতৰ তত্ত্বটো জানিব লাগিব। ভকতৰ তত্ত্ব, এতিয়া ভকতৰ তত্ত্ব জানিবলৈ বুজিবলৈ এইবোৰ ব্যাখ্যা নহয়।
এটা ভকতৰ তত্ত্বটো হাজৰিকা, শইকীয়া, দাস, বৰা নামঘৰবোৰো এতিয়া এনেকুৱা এটা হৈছে, এইটো হাজৰিকা নামঘৰ, এইটো শইকীয়া নামঘৰ, এইটো দাসৰ নামঘৰ। এতিয়া ভগৱানৰ হাজৰিকা, ভগৱানৰ শইকীয়া, ভগৱানৰ দাস হৈ গ'ল। কিন্তু নামঘৰ হ'ব লাগিছিলে শ্ৰীমন্ত শংকৰ গুৰুজনাৰ নামঘৰ। আমাক গুৰুজনাই দিয়া নামঘৰটো, গুৰুজনাৰ নামটো প্ৰায় নোহোৱা হৈ থাকিলে। গুৰুজনাই কৈছে যে নামঘৰত চিন কি? ভকত, আকাৰ উকাৰ একো নাই। আৰু সেই ভকত হ'ল আকাৰ উকাৰ একো নাই, গাঁঠি নাই, চিধা চিধি, সেইকাৰণে তিনিখন বস্ত্ৰ, গাঁঠি নোহোৱা বস্ত্ৰ, এয়াই ভকত। ভকতৰ কোনো জাতি নাই। তাৰ পাছতে মাজত বহিলে আচাৰ্য। আচাৰ্যৰ কি জাতি আছে জানো? আচাৰ্যৰ জাতি আছে জানো? এইফালে পাঠেক বহিলে, পাঠেকৰ জাতি আছে জানো? প্ৰসাদৰ শৰাই অৰ্চন কৰিলে দেউৰী জাতি আছে জানো? তে জাতি বৰ্ণ নোহোৱা এখন সমাজেহে বৈকুণ্ঠৰ হ'ব। কিন্তু আজি আমি যিমানেই ভাগৱত পঢ়িছোঁ সিমানে গাঁঠিবোৰ লগাই লৈছোঁ, ইমান গাঁঠি লগাইছোঁ যে এতিয়া আমি সমাজত একেলগে থাকিব নোৱাৰোঁ। ভাগৱতত এজন গাঁৱৰ বৰ সন্ত আছিলে। তেওঁ এবাৰ গুৰু এজনক সুধিলে যে প্ৰভু, মই আমাৰ সমাজখন লগ ল'ব লাগে, সমাজখন কেনেকৈ লগ লগাওঁ? সমাজখন বিভিন্ন ভাগে ভাগ হৈ আছে, আমি একেলগে একেমুঠ কৰি আনিব লাগে। তেতিয়া ক'লে তুমি এটা কাম কৰা, তুমি এটা মন্দিৰ বনোৱা, বিষ্ণু মন্দিৰ। আহিলে ডাঙৰ মিটিং এখন দিলে, দি পেলাই ক'লে, কাৰণ সেইজনে তেওঁক বুজাই দিলে বিষ্ণু মানে সকলোৰে মূল আধাৰ বিষ্ণু, বিষ্ণুৰ পৰাই ব্যাপ্ত হৈছে, বিষ্ণুৰ পৰাই গোটেই জগতখন সৃষ্টি হৈছে, তে বিষ্ণু এক তত্ত্ব, গতিকে বিষ্ণু মন্দিৰ বনোৱা। তেতিয়া তেওঁ যেতিয়া ডাঙৰ মিটিংখন পাতিলে তেতিয়া সুধিলে, তেতিয়া ক'লে যে বিষ্ণু মন্দিৰ আমি এটা পাতিব লাগে, চবে লগ লাগিবলৈ। বিষ্ণু মন্দিৰ বনালে নহ'ব ন, শিৱ মন্দিৰটো নহ'লে আমিতো আহিব নোৱাৰোঁ। আমি শিৱৰ সাধনা কৰোঁ, শৈৱসকল। তেতিয়াহ'লে মই আকৌ গুৰুজনাৰ ওচৰত যাব লাগিব। এইটো বিষ্ণুৰ হেৰিত লগ নালাগে, বোলে লগ লাগিব নোৱাৰোঁ। আকৌ গুৰুজনাৰ ওচৰত গ'ল, যাই ক'লে এতিয়া লগ নালাগে নহয় প্ৰভু, এতিয়া কি কৰিম? তেতিয়া এটা কাম কৰা, এইটোতো শিৱ মন্দিৰ বনালে আকৌ দুৰ্গা মন্দিৰ বনাবলৈ ক'ব, কাৰণ শাক্তসকল আছে। গতিকে কাম এটা কৰা, তুমি নামঘৰ এটা বনাই দিয়া, নামঘৰত চব লগ লাগিব। কেলে গুৰুজনাই চব নামঘৰত লগ লগাইছিলে। নামঘৰত আহিলে আৰু আহি ডাঙৰ মিটিং এখন পাতিলে। নামঘৰ এটা বনাবৰ কাৰণে উপায় এটা চিন্তা কৰিলে, যে নামঘৰৰ প্ৰস্তাৱটো দিলে, চব আহিলে, তাৰপাছত সুধিলে কোন খেলৰ নামঘৰ হ'ব? খেলৰ নামঘৰ নাই নহয়, গোটেই নামঘৰে ভাগ বোলে সেনেকে নহ'ব নহয়, এইটো কোন খেলৰ হ'ব নামঘৰ, সেইটো হ'ব লাগিব নহয়। আমাৰতো ইয়াত বহুতকেইটা খেল আছে। বোলে মই আকৌ গুৰুজনাৰ ওচৰত যাব লাগিব। আকৌ গুৰুজনাৰ ওচৰত এনে কেইবাবাৰো অহা যোৱা কৰি শেষত গুৰুজনাই এটা কাম কৰিলে, হেৰা তুমি মানুহ লগ লগোৱা উপায় এটা মই তোমাক দিব পাৰোঁ, সেইটোৱে কৰা তুমি। বোলে কি? বোলে ধাবা এখন বনাই দিয়া। কেলে নামঘৰত আহিলে অমুকৰ হাতে খাওঁ, তমুকৰ হাতে খাওঁ, এই নানা ধৰণৰ সমস্যা। এই ধাবাত সমস্যা নাই, ধাবাত চব একেলগে চলি যাব। অৰ্থাৎ এই কথাটোকে আমাক বুজাইছে, আমাৰ মূলৰ পৰা আমি যদি আঁতৰো, ভাগৱতৰো আপোনালোকক আকৌ চৰণত ধৰি কৈছোঁ, ভাগৱতৰ যদি মূলৰ পৰা আঁতৰো, মূলৰ পৰা, তেতিয়াহ'লে ভাগৱত আমাৰ অনিষ্টৰ হ'ব। আমাৰ জীৱনৰ অনিষ্টৰ সকলোতকৈ মূল কাৰণ হ'ব ভাগৱত। কথাটো শুনিবলৈ ভাল নালাগে। এজন মানুহে ব্যৱহাৰিক জীৱনত পালন নকৰা অবৈষ্ণৱৰ মুখেৰে যদি ভাগৱত শুনে, সাপৰ বিষতকৈও ভয়ংকৰ বুলি চৈতন্য মহাপ্ৰভুৱে কৈছে চৈতন্য চৰিত্ৰামৃতত। কেলে যি ব্যৱহাৰিক জীৱনত বৈষ্ণৱ ধৰ্ম আচৰণ নকৰে,
যি ব্যৱহাৰিক জীৱনত ভকতি ধৰ্ম আচৰণ নকৰি অকল আনক কথাবোৰ ক'বলৈ যত্ন কৰে আৰু তেওঁৰ মুখেৰে কথা শুনিবলৈ মানা কৰিছে। তেওঁৰ মুখৰ কথাত অৰ্থাৎ সাপৰ বিষ খালে এজন মানুহ মৰে আৰু তেওঁৰ সেইজনৰ কথা শুনিলে হাজাৰজন মৰিব। এতিয়া আকৌ এই কথাটো যে ভাগৱতক যদি অপব্যৱহাৰ কৰে তেতিয়া আমি সমাজখন মৰিব। কেনেকৈ মৰিব? এই উদাহৰণটো দিছে শ্ৰীমদ ভাগৱতৰ 10ম স্কন্ধৰ 11 ঠিক 10ম স্কন্ধৰ 11 সমাপ্ত হৈছে এই কথাটোৰ। ভগৱান কৃষ্ণ আহিছে আধ্যাত্মিক জীৱন দিবৰ কাৰণে, ভগৱান কৃষ্ণ আহিছে ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে, কিন্তু শেষত গৈ যদুবংশই ভগৱান কৃষ্ণক বুজি নোপোৱা হৈ গ'ল। যদুবংশই যেতিয়া ভোগৰ মাজত ঢাপলিয়ালে, যেতিয়া যদুবংশৰ সাম্ব আদি এইসকল অহংকাৰীৰ অভিমানী হৈ গ'ল, কৃষ্ণক ঈশ্বৰ নেদেখা হৈ গ'ল, তেতিয়া ঈশ্বৰেই মাৰিব লগা হৈ গ'ল এই যদুবংশটোক। গতিকে আমাক এই কথাটোকে কৈছে যে ঘৰত যদি পিতৃ আছে, উদাহৰণ চাব আৰু এই কথাখিনি খুব বুজিবলৈ যত্ন কৰিব, নুবুজিলে আকৌ বিপৰীত দেখিব। ঘৰত আপোনাৰ ঘৰত 80 বছৰীয়া দেউতা আছে, আপুনি দেউতাক সদায় সেৱা কৰক, আশীৰ্বাদ পাব। দেউতাক সুখী কৰি ৰাখক, অন্তৰৰ হৃদয়ৰ পৰা আশীৰ্বাদ দিব। আপুনি দেউতাক কষ্ট দিয়ক, আপোনাক অভিশাপ দিবৰ কাৰণে আৰু বেলেগ নালাগে মানুহ। প্ৰতিদিন আপোনাক অভিশাপ দিব, আত্মাই কষ্ট পাব। আত্মাই যেতিয়া পিতৃয়ে কষ্ট পাব, হুমুনিয়া আহিব, এটা এটা হুমুনিয়া আহি আপোনাৰ ভৱিষ্যত সংসাৰ জ্বলাই দিব। পিতৃয়ে কাল হ'ল নে নহ'ল কওক? আপোনাৰ 80 বছৰীয়া পিতৃক যদি আপুনি বজাৰৰ পৰা প্ৰথম পিতৃৰ কাৰণে বজাৰ এটা কৰে, বজাৰৰ পৰা আহি প্ৰথম পৰিবাৰক সোধে দেউতাই খালেনে? প্ৰথম প্ৰশ্ন, দেউতাই খালেনে? আপুনি যদি বজাৰৰ পৰা আহি ভাত দিয়া ভাত দিয়া ভাত দিয়া, আপুনি খালে, দেউতাৰ কথা সুধিলে জানো? নুসুধিলে। দেউতাৰ মনত সেই কথাটো লাগিব যে এদিন মই সি নোখোৱালৈকে মই ভাত নাখাইছিলোঁ, সি কিবা কাৰণত শুই থাকিলে মই তাক জগাই হ'লেও কোলাত লৈ হ'লেও খুৱাইছিলোঁ। আজি সি বজাৰৰ পৰা আহি মোক এবাৰ নুসুধিলে, দুগালেৰে চকু পানী ওলাব, আৰু এই দুগালৰ চকু পানীয়ে আপোনাৰ জীৱনত ভয়ানক এটা প্ৰভাৱ পেলাব। আৰু সেইকাৰণে আমাক পজিটিভ আৰু নিগেটিভ দুইটা বস্তু একেলগে আছে। ভগৱানো পজিটিভ নিগেটিভ, কেলে এফালে ভগৱান জন্ম পাইছে, এফালে যোগমায়া জন্ম পাইছে, একেলগে জন্ম পাইছে। আপুনি ভগৱানৰ ফালে যদি মুখ নকৰে, মায়াই আপোনাক ঈশ্বৰ বিমুখ কৰি দিব। কলৈ লৈ যাব? এদিন আপুনি ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ নকৰিব। এনেকুৱা এই কথাটোকে আমাক বুজাইছে। অৰ্থাৎ যিকোনো বস্তুৰ দুটা ক্ৰিয়া আছে। সেইকাৰণে আমি ভালটো ল'ব লাগে যে পিতৃৰ পৰা আশীৰ্বাদো আছে, অভিশাপো আছে। আছে নাই প্ৰভু? সেইকাৰণে আমাক ভাগৱতে জ্ঞানখিনি এইটোৱে দিছে, দুইটা পজিটিভ নিগেটিভ দুইটাকে বুজাবলৈ দিছে। আমি যাতে নিগেটিভটো নিগেটিভ, বি পজিটিভ, নিগেটিভ, একেবাৰে নিগেটিভটোলৈ কেতিয়াও যাব নালাগিব। যে টকা পইচা লোকচান হওক আপত্তি নাই, কিন্তু আপোনাৰ জীৱনত কেতিয়াও অভিশাপ আনিব নালাগিব। যদি আপোনাৰ জীৱনত কিবা কাৰণত পিতৃৰ অভিশাপ আহিলে, মাতৃৰ অভিশাপ আহিলে, কোনোবা বয়োজ্যেষ্ঠ ভকতৰ অভিশাপ আহিলে, তাৰ পৰা হাত সাৰিব নোৱাৰে আপুনি। অম্বৰীশ মহাৰাজৰ একাদশী ব্ৰতত সেই কাহিনীটো ভাগৱতত দিছে। দুৰ্বাসাৰ নিচিনাজনো কিমান দৌৰিব লগা হ'ল, সেইকাৰণে আমাক বুজাইছে। আৰু এতিয়া ভাগৱত হ'ল নিগম। আকৌ কথাটো আমি 3য় শ্লোকলৈ আহিছোঁ। নিগম মানে হ'ল সংসাৰৰ পৰা ওলাই যোৱা, মায়াৰ পৰা মুক্ত হোৱা। ভাগৱত হ'ল এৰা। কি এৰা? সংসাৰ এৰা, ভোগ এৰা, ভোগৰ ফালে পিঠি দি যোগ কৰা। ভাগৱত হ'ল সংসাৰৰ ফালে পিঠি দি ঈশ্বৰ সেৱাটো বঢ়োৱা, ঈশ্বৰৰ নাম লোৱা, ঈশ্বৰৰ আশ্ৰয় লোৱা, ঈশ্বৰৰ আশ্ৰয়তে থকা। ৰাতিপুৱা গৈ প্ৰভু ভগৱন্তৰ চৰণতে যে প্ৰভু পৰিয়ালটো আহিছোঁ তোমাৰ ওচৰত, প্ৰভু পৰিয়ালটো তোমাৰ চৰণতে আছোঁ, প্ৰভু তুমি ৰাখিবা।
সুখে দুখে আজি সুখৰ খবৰ হ'ল প্ৰথম প্ৰভুৰ ওচৰত যাওক প্ৰভু কওক যে প্ৰভু ল'ৰাটোৱে এটা ভাল খবৰ লৈ আনিলে মই জানো এইটো তোমাৰ কৃপা আৰু তোমাৰ ইচ্ছা নহ'লে তোমাৰ কৃপা নহ'লে মোৰ এইটো কেতিয়াও সম্ভৱ নহ'ল